কলকাতাৰ ঘটনাৰ মূল অভিযুক্ত সঞ্জয় ৰয়ৰ ফাঁচীৰ দাবী কৰিলে মাতৃ ভগ্নীয়ে। অভিযুক্ত সঞ্জয় ৰয়ে জেৰাৰ সময়ত নিজৰ অপৰাধ স্বীকাৰ কৰিছে। 4বাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল সঞ্জয়। আৰু কলকাতা খবৰে যি নিকৃষ্ট কাণ্ড সংগঠিত হল সেই যি সঞ্জয় ৰায় দোষী বুলিও কলে, কিন্তু সবিস্তাৰে বৰ্ণনাও কৰিলে সঞ্জয় ৰায়ে তেওঁ দোষী বুলি। তেওঁ এই কাণ্ড সংগঠিত কৰিছিল সকলোবোৰ সবিস্তাৰে কলে সঞ্জয় ৰায়ে। তেওঁ দোষী বুলি কোৱালৈকে তেওঁ কালিলৈকে হাঁহি নিজে দোষ স্বীকাৰ কৰা বৰ্ণনা দিয়া সঞ্জয় ৰায়ে হঠাৎ ললে ইউ টাৰ্ণ। আজি যেহেতু নেকি কলকাতা আদালতত তেওঁ হাজিৰ কৰোৱাৰ পিছতে তেওঁক লৈ গৈছিল পলিগ্ৰাফি টেষ্টৰ লৈকে, আৰু তেওঁক সোধা হৈছিল পলিগ্ৰাফি টেষ্টৰ কাৰণে তেওঁক সোধা হৈছিল আদালতৰ, আৰু যাক সন্দেহ কৰা হয় অভিযুক্ত তেওঁলোকে প্ৰথমতে পলিগ্ৰাফি টেষ্টৰ কাৰণে প্ৰথমতে তেওঁক সোধা হয়, তেওঁ অনুমতি লৈছিল, আৰু সেই ঠিক হয় সময়তে সঞ্জয় ৰায়ে অনুমতি দিয়ে। সেই ন্যায়াধীশ গৰাকীয়ে সঞ্জয় ৰায়ক সুধিছিল যে আপুনি তেওঁক ইয়াত কিয় সন্মতি প্ৰকাশ কৰিছে। তেতিয়া সঞ্জয় ৰায়ে কি ক'লে জানেনে? সেই সময়তে সঞ্জয় ৰায়ে ক'লে যে মই নিৰ্দোষী। সঞ্জয় ৰায়ে নিজে ক'লে মই নিৰ্দোষী, যে মোক ফ্ৰেম কৰা হৈছে। সঞ্জয় ৰায়ে সকলো কথা ক'লে। আচৰিত কথা, হঠাৎ ইউ টাৰ্ণ, যিহেতু নেকি হঠাৎ ইউ টাৰ্ণ ল'লে সঞ্জয় ৰায়ে। আজি 2 দিনমানৰ আগতে কৈ থকা হৈছিলে সঞ্জয় ৰায়ে ইমান বিকৃত মানসিকতাৰ যি সঞ্জয় ৰায়ে বৰ্ণনা দিছিল ঘটনাটো কেনেকৈ সংঘটিত হৈছিল, সেই সঞ্জয় ৰায়ে আজি ইউ টাৰ্ণ ললে। এই সঞ্জয় ৰায়ে আজি হঠাতে ওলোটা আখৰ মাৰিলে। সেই সঞ্জয় ৰায়ে ইউ টাৰ্ণ ললে। সকলো কেনেকৈ ঘটনা সংঘটিত হৈছিল সকলো সবিস্তাৰে তেওঁ কৈছিল 2 দিনমানৰ আগতে। সেই সঞ্জয় ৰায়ে আজি ওলোটা আখৰ মাৰিলে। পলিগ্ৰাফি টেষ্টলৈ অনুমতি দি সঞ্জয় ৰায়ে ক'লে যে মই ভাবো এই টেষ্টৰ পিছতে প্ৰমাণ হ'ব যে মই নিৰ্দোষী। অৰ্থাৎ ওলোটা আখৰ মাৰিলে। তেওঁক ফ্ৰেম কৰা হৈছিলে। হয়তো তেওঁ বহুতো কাৰণ আহিছে। তেওঁৰ অভিবক্তা, সেই অভিবক্তাৰ কাৰণ তেওঁ অভিবক্তাই তেওঁক মনে সজা কাহিনী ক'বলৈ দিছে। সেই অভিবক্তাই নাইবা এনেকুৱা হ'ব পাৰে সঞ্জয় ৰায়ে তেওঁ নিজকে মানসিক ৰোগী বুলি তেওঁক সজাবলৈ বিচাৰিছে। তেনেকুৱা কাৰণ হ'ব পাৰে। নিজকে দোষী বুলি মানে পেচেণ্ট বুলি নিজকে সজাবলৈ বিচাৰিছে, আৰু সঞ্জয় ৰায়ে বিকৃতভাৱে তেওঁ মানসিকতা সঞ্জয় ৰায়ে সকলো কথা যি ধৰণে মোবাইল ফোনত কি পোৱা গৈছিল সঞ্জয় ৰায়ে ঘটনাখন সংঘটিত হোৱাৰ দিনাখন ক'ত আছিল, কিমান দিনৰ পৰা তেওঁ আছিল, আৰু কিমান দিনখনৰ পৰা সেই ঘটনাটো সংঘটিত কৰিবলৈ তেওঁ ফ'ল' কৰিছিল। যিহেতু নেকি সকলো কথা নাৰ্ছ বাইদেউ সকলো কথা তেওঁ চিকিৎসকৰ লগতে সম্পূৰ্ণ কথা তেওঁ সবিস্তাৰে পোহৰলৈ আহিছে সঞ্জয় ৰায়ে। বিস্তৃত ৰূপত সকলো কথা জানে সঞ্জয় ৰায়ৰ কথা। RJ মহাবিদ্যালয়ৰ যি ঘটনা সংঘটিত হৈছিল, সেই ঘটনা সংঘটিত আজিৰ দিনটোত উত্তাল প্ৰতিবাদ সংঘটিত হৈছে। ন্যায় লাগে, উচিত শাস্তি প্ৰতিবাদী দাবী সঞ্জয় ৰায়ে যি মূল অভিযুক্ত বাৰম্বাৰ কৈ থকা হৈছে। এনেকুৱা সঞ্জয় ৰায়ে কৈছিলে যে যি CBI সোধা পোছা কৰিছিলে সঞ্জয় ৰায়ক, এই CBI সোধা পোছা কৰিছিলে, সেই সঞ্জয় ৰায়ে সকলো কথা তথ্য ফাদিল কৰিছিল, যিহেতু নেকি বিস্তাৰৰূপে তেওঁ কৈছিল সকলো কথা সংঘটিত কৰিছিল। সেই ঘটনা যি ধৰণে কৈছিল সকলো কথা খুলি কৈছিল CBIৰ আগত, তেওঁ নিজে কৰিছিল বুলি কৈছিল সঞ্জয় ৰায়ে। সেই ঘটনা নিজে কৰিছিল বুলি সঞ্জয় ৰায়ে বিস্তাৰৰূপে CBIৰ আগত কৈছিল। সেয়া মাথেও এদিনৰ কথা, সেয়ে সকলো কথা স্বীকাৰোক্তি কৰিছিল সঞ্জয় ৰায়ে। য'ত কাণ্ড সংঘটিত তেওঁ অকলে কৰিছিল বুলি সঞ্জয় ৰায়ে কৈছিল। যি নিষ্কৃত কাণ্ড, যি ভয়ংকৰ কাণ্ড তেওঁ সংঘটিত কৰিছিল, সেই অকলে কৰিছিল কৈছে সঞ্জয় ৰায়ে। যিহেতু নেকি
সঞ্জয় ৰয়ে সকলো কথা কৈছিল চিবিআইৰ আগত নিজে অকলে কৰিছিল বুলি কৈছিল হে সংগঠিত কাণ্ড অকলে কৰিছিল বুলি সঞ্জয় ৰয়ে ক'লে কিন্তু এতিয়া হঠাৎ ইউ টাৰ্ণ ল'লে সঞ্জয় ৰয়ে কি কাৰণ হ'ব পাৰে এই সঞ্জয় ৰয়ে হঠাৎ কিয় ইউ টাৰ্ণ ল'ব পাৰে সঞ্জয় ৰয়ে তেওঁৰ অভিবক্তা সজাই পৰাই কাহিনী বনাই কৈছিল নেকি সঞ্জয় ৰয়ক সকলো কথা তদন্ত হ'ব লাগে এটো কাৰণে মই এই ভিডিঅটো বনালো আৰু দুখী শাস্তি দিব লাগে তেওঁ ফাঁসি দিব লাগে আৰু ন্যায় পাব লাগে ডক্টৰ মমিতা দেৱনাথে তো সেইটো কাৰণে মই এই ভিডিঅটো বনালো তো মোৰ ভিডিঅটো আপোনালোকে চাই ভাল পালে যদি প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাব তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ আপোনালোকক লগ পাম তো